মেট্ৰিকৰ ৰিজাল্টটো ধুনীয়া হৈছে এবাৰ মেট্ৰিকৰ ৰিজাল্টটো আমাৰ ভাল হৈছে শ্ৰদ্ধাৰ ৰাইজ এতিয়া আমি আগত গৈ কি কৰিব লাগিব মোদীজীয়ে আমাক ৰাস্তা দিছে ৰেশন কাৰ্ড দিছে ৰেশন কাৰ্ডত মোদীজীয়ে আমাক চাউল দিছে তাৰ লগত মোদীজীয়ে আমাক আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে যি কাৰ্ডত আমি 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা লব পাৰো দিছপুৰৰ পৰা আমি আপোনালোকৰ কাৰণে কি কৰিছো আজি অসমত আমি এটা নতুন আঁচনি আৰম্ভ কৰিছো আঁচনিটোৰ নাম হল অৰুণোদয় মানে কি যে মহিলাসকলক বেংকৰ একাউণ্টত আমি 1250 টকা আমি মাহৰ 10 তাৰিখে জমা দিওঁ হয়নে নহয় এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন কোনে কোনে পোৱা নাই ইফালে আচ্ছা কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক কোনে কোনে পাইছে তো অৰুণোদয় পোৱা মানুহ আছে পালে 1250 টকা মাহৰ 10 তাৰিখে বেংকৰ একাউণ্টত জমা হয় কিন্তু নোপোৱা মানুহবিলাকৰ মনটো অলপ দুখ লাগে যে ই পালে মই পোৱা নাই লাগে না নাই আচ্ছা কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে হাত দাঙকচোন আছে সবৰ ঘৰত ৰেশন কাৰ্ড আছে এতিয়া এইবাৰ মই কি সিদ্ধান্ত লৈছো যে আমাৰ বৈঠালাংশু আৰু আমৰি সমষ্টিত যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাকে আমি এটা এটা অৰুণোদয় আঁচনি দি দিম তাৰ মানে ৰেশন কাৰ্ড থাকিলে আপোনালোকে আৰু অৰুণোদয়ৰ কাৰণে এপ্লিকেশন কৰিব নালাগে যাৰ যাৰ ৰেশন কাৰ্ড আছে তাৰ নাম তাৰ নম্বৰ চৰকাৰৰ লগত আছে আৰু যাৰ যাৰ ৰেশন কাৰ্ড আছে তাকে আমি এটা এটা অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম হ'ব আমাৰ বৈঠালাংশু আমৰি আপোনালোকে লাখপতি বাইদেউৰ কথা শুনিছে নে নাই কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে আপোনালোকে কৰিছে আৰু এফালে কৰিছে নে নাই লাখপতি বাইদেউৰ ফৰ্ম যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোক আৰু যিসকলে কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকে মহিলাৰ আত্মসহায়ক গোট বনাব তেতিয়া এই লাখপতি বাইদেউৰ আপোনালোকে ফৰ্ম পাব যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকক খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা পঠাই দিম যোনে যোনে ফৰ্ম ফিল আপ কৰিলে যোনে যোনে ফৰ্ম ফিল আপ কৰা নাই কাউন্সিলক কৈ মই তেওঁলোকৰ আৰু এবাৰ ফৰ্মটো ফিল আপ কৰাই লৈ লম এইটো মহিলাৰ কাৰণে আমি এইটো আঁচনি দিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ লৰা ছোৱালী আছে ঘৰত চাকৰি নাই এতিয়া আমাৰ চাকৰি এটা আমাক লাগে যোৱাবাৰ যেতিয়া আমাৰ বিজেপিৰ চৰকাৰ হল তেতিয়া মই ৰাইজক কৈছিলো যে যদি বিজেপিৰ গভৰ্ণমেণ্ট হয় মই 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম আজি আমি 1 লাখ লৰা ছোৱালীক চাকৰি দিলো কোনেও টকা পইচা ঘোষ দিব নালাগে বিনা পইচাত আজিকালি চৰকাৰী চাকৰি হয়
আৰু কাৰ্বি আলঙৰ ল'ৰা ছোৱালী এইবাৰ আনকি মেজিষ্ট্ৰেটো হৈছেগৈ অকল 3rd গ্ৰেড 4th গ্ৰেড নহয় তেওঁলোকে এইবাৰ মেজিষ্ট্ৰেটৰো চাকৰি পাইছে আজি মই আপোনালোকক ক'ব খুজিছো যে মই অসমত আকৌ এই বছৰৰ ভিতৰতে নতুনকৈ 50,000 চৰকাৰী চাকৰি দিম 50,000 আমাৰ ল'ৰা ছোৱালী সকলে জুলাই মাহত পুলিচৰ দৌৰা আৰম্ভ হ'ব সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 মেজিষ্ট্ৰেট আমাৰ যাতে ওয়েষ্ট কাৰ্বি আলঙৰ ল'ৰা ছোৱালী সকলে এই পৰীক্ষাবিলাকত এপিয়াৰ কৰে হিল ৰিজাৰ্ভেশ্যন আছে যাৰ হিলছ ট্ৰাইবৰ ৰিজাৰ্ভেশ্যন নাই তেওঁলোকেও মেৰিটত গভৰ্ণমেণ্ট চাকৰি পাব পাৰিব শ্ৰদ্ধাৰ ৰাইজ কাৰ্বি আলঙত এইবাৰ পৰীক্ষা ৰিজাল্ট ভাল হৈছে ওয়েষ্ট কাৰ্বি আলঙত আমি গভৰ্ণমেণ্ট কলেজ আৰু বিভিন্ন শিক্ষানুষ্ঠান আমি পতাৰ কাম হাতত লৈছো কিন্তু ল'ৰা ছোৱালী যদি কলেজত নাযায় তেতিয়া হলে চাকৰি বাকৰিবোৰ ওয়েষ্ট কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে নাপাব সেই কাৰণে মই গাৰ্জেন সকলক ৰিকুৱেষ্ট কৰিম আপোনালোকে যেন ল'ৰা ছোৱালীক কলেজলৈকে পঠাব কলেজলৈকে কেনেকৈ পঠাম বোলে সিএমএ তো কৈছে কলেজত পঠাব লাগে কিন্তু এডমিশন ললেইতো 15,000 টকা লাগে টকাটো ক'ত পাম আহা যোৱা কৰিবৰ কাৰণে আমাক টকা লাগে ল'ৰা ছোৱালীক টকা ক'ৰ পৰা দিম কিতাপ কিনিবৰ কাৰণে টকা লাগে ল'ৰা ছোৱালীক আমি টকা ক'ৰ পৰা দিম হয় সমস্যা আছে দুখীয়া মানুহ টকা ক'ৰ পৰা পাব সেই কাৰণে ছোৱালীক বিয়া দি দিয়ে ল'ৰাবিলাকে ইটো সিটো কাম কৰি পৰিয়ালটো চলায় এইবাৰ মই আপোনালোকক ক'ব খুজিছো যে মেট্ৰিকত যিমান ল'ৰা ছোৱালী এইবাৰ পাছ কৰিলে কলেজত এডমিশন মই এইবাৰ বিনামূলীয়াকৈ কৰি দিম কোনেও 1 টকাও দিব নালাগে যিমানে মেট্ৰিক পাছ কৰিলে তেওঁলোকৰ ল'ৰা ছোৱালী কলেজত এডমিশন ল'ব 1 টকাও এডমিশন ফিজ দিব নালাগে তাৰ উপৰিও যিবিলাক ছোৱালী ল'ৰাবিলাকতো কলেজত যায় ছোৱালীবিলাক কলেজত কম যায় যিবিলাক ছোৱালীয়ে কলেজত এইবাৰ এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত বিনামূলীয়া এডমিশনৰ উপৰিও মই আৰু 10,000 টকা তেওঁলোকক মই সোমাই দিম আৰু 1 বছৰ নহয় হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত পাব 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পাব 10,000 হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত পাব 10,000 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পাব 12,500 সেকেন্ড ইয়াৰত পাব 12,500 থাৰ্ড ইয়াৰত পাব 12,500 ফোৰ্থ ইয়াৰত পাব 12,500 আৰু ভগৱানে কৰক ছোৱালীজনী যদি ইউনিভাৰ্চিটিত যায় তাইক মই 25,000 টকা তাই বেংকৰ একাউণ্টত দিম শ্ৰদ্ধাৰ ৰাইজ কাৰ্বি আলঙত বহুত ডেভেলপমেণ্ট হ'ল ইমান ধুনীয়া ষ্টেডিয়াম ৰাস্তা ঘাট হ'ল মানুহৰ মাজত সুন্দৰ সম্পৰ্ক হ'ল বিজেপি চৰকাৰে কাৰ্বি আলঙলৈ স্থায়ী শান্তি লৈ আহিলে